ব্ৰহ্মপুত্ৰত গৰাখহনীয়া আমাৰ কাৰণে আজিৰ তাৰিখত কিমান অভিশপ্ত। প্ৰতি বছৰে আজি বহু বছৰ ধৰি গৰাখহনীয়া যি ধৰণৰ তাণ্ডৱ সৃষ্টি হৈ আছে, আজিৰ তাৰিখতো ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই এই আমাৰ অঞ্চলত তাণ্ডৱ সৃষ্টি কৰি আছে। কিছুদিন বন্ধ আছিল, এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগেই আকৌ পুনৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই ভঙাৰ এটা আকৌ কালৰূপ ধাৰণ কৰিছে। আপোনালোকে জানে যে যোৱাবেলি অসম চৰকাৰৰ জলসম্পদ বিভাগে প্ৰায় 200 মিটাৰতকৈ অধিক ইয়াত জিঅ' বেগৰ কাম কৰিছিল। যি জিঅ' বেগৰ কাম সম্পূৰ্ণৰূপে বিফল হ'ল। 0 পইণ্টৰ পৰা এইখিনিলৈকে আজি পাইছে ইয়াত সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে। আপোনালোকে জানে যে যোৱাবেলি বৃহৎ ডাকুৰভিটা গাঁও এখন ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল। কোচবাৰী অঞ্চল, বাঁশমুৰা অঞ্চল আৰু শেহতীয়াকৈ ধৰিছে আমাৰ বৰৈবাৰী অঞ্চল। এইখিনি অঞ্চল ব্ৰহ্মপুত্ৰ নদী ইতিমধ্যে বিলীন কৰি পেলালে। এতিয়া আমাৰ ফকীৰগঞ্জ বজাৰ লগতে ইয়াৰ বজাৰৰ আগতে যি আমাৰ ঐতিহাসিক হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, এই বিদ্যালয়খন আমাৰ কাৰণে এটা ছিকিউৰিটি। এই বিদ্যালয়খন ৰক্ষাৰ কাৰণে হয়তো জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৱাবেলি এটা পদক্ষেপ লৈছিল, কিন্তু এইবেলি আমি দেখিছোঁ আমাৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়ে এটা নোটিছ জাৰি কৰিছে যে অতি সোনকালে এটা ৰাইজৰ লগত আলোচনা কৰি হামিদাবাদ বেলেগ ঠাইলৈ স্থানান্তৰিত কৰিব পৰা যায় নেকি। গতিকে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাম যে আপোনালোকে, আমিও জীয়াই থাকিব বিচাৰোঁ। আপোনালোকে যদি আমাক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ দিয়ে, আপোনালোকে আমাৰ এই ব্ৰহ্মপুত্ৰ নৈপৰীয়া ৰাইজক ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ যি সন্ত্ৰাস, যি ত্ৰাস, ইয়াক ৰোধ কৰি আমাৰ যিখিনি অঞ্চল আছে এইখিনি অঞ্চল সুৰক্ষিত কৰি আমাক জীয়াই থকাক সুবিধা কৰি দিয়ক। এইখিনি আপোনালোকৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে আমাৰ স্থানীয় বিধায়কগৰাকী আৰু বৰ্তমানলৈকে চলি থকা MP গৰাকীক আমি অনুৰোধ জনাইছোঁ।